মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিটো যদি আপোনালোকে এপ্লাই কৰিছিলে তেনেহলে আপোনাৰ কাৰণে খুবেই ভাল খবৰ, কাৰণ কিয় আপোনালোকে এই ডিচেম্বৰ মাহত এই টকাটো পাবলৈ গৈ আছে। তো কেতিয়া পাব, কেনেদৰে পাব, মই সকলো কথা এই ভিডিঅ'ত শ্বেয়াৰ কৰি আছো আৰু ডিটেইলছত কথা পাতিম। তো নমস্কাৰ, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত মই আপোনালোকক কম যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিটো আপোনালোকে কেতিয়া পাব, কেনেকৈ পাব আৰু কোনসকলে পাব, কোনসকলে নাপায়, সকলোখিনি কথা ডিটেইলছত মই আপোনালোকক কম। কোনসকল ব্যক্তিয়ে পোৱাৰ চান্স আছে, যিসকল ব্যক্তিৰ আগত লোন লোৱা আছে আৰু তেওঁলোকৰ চিভিল ভাল, তেওঁলোকে এই আঁচনিটো পোৱাৰ চান্স খুব বেছি। আৰু যিসকল ব্যক্তিয়ে এই কিছুমান লোন লোৱা আছে আৰু তেওঁলোকৰ চিভিলটো খুব ঠিক নহয়, তেনেহলে সেই সকল ব্যক্তিয়ে এই আঁচনিটো পোৱাৰ চান্সটো খুব কম। আৰু আপোনালোকে যদি যোৱাবাৰ এপ্লাই কৰিছিলে বা যিসকল ব্যক্তিয়ে যোৱাবাৰো এপ্লাই কৰিছিল, সেই সকল ব্যক্তিয়ে এই 25ৰ পৰা 30 তাৰিখতে এই আঁচনিটো পাব। আৰু যিসকল ব্যক্তিয়ে নতুনকৈ এপ্লাই কৰিছিলে এই আঁচনিটো, সেই সকল ব্যক্তিয়ে এই 25ৰ পৰা 30 তাৰিখৰ ভিতৰতে পাব। আৰু যিখিনি টকা পাব আপোনালোকে ঘূৰাই দিব নালাগে। আৰু আপোনালোকে কিমান টকা পাব মই কৈ আছো। আপোনালোকে মুঠ এই প্ৰথম কিস্তিত আপোনালোকে 1 লাখ টকা পাব আৰু 1 লাখ টকাটো আপোনালোকে ঘূৰাই দিব নালাগে। যদি আপোনালোকে এই 1 লাখ টকাটো লৈ কেনে আপোনালোকে যিটো প্ৰজেক্টৰ কাৰণে এপ্লাই কৰিছিলে, সেই প্ৰজেক্টটোৰ আপোনালোকে কামখিনি কৰি দেখুৱাব পাৰে আধা, তো তাৰ পিছত আপোনালোকে সেই সেকেন্ড কিস্তিটো পাব। আৰু এই প্ৰথম কিস্তিটো পোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব আৰু সেকেন্ড কিস্তিটো পোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক কৈ আছো। প্ৰথম কিস্তিটো পোৱাৰ পিছত আপোনালোকে যিটো প্ৰজেক্টৰ কাৰণে এপ্লাই কৰিছিলে, সেইটো প্ৰজেক্ট আপোনালোকে আৰম্ভ কৰিব লাগিব। আৰু সেইটো আৰম্ভ কৰাৰ পিছত চৰকাৰে চাবলৈ আহিব আপোনাৰ প্ৰজেক্টটো। আৰু যদি আপুনি এই প্ৰজেক্টটো আৰম্ভ কৰিছে বা আপুনি সেই কামটো কৰি আছে, তেতিয়াহলেহে আপুনি নেক্সট কিস্তিটো পাব। আৰু যিখিনি নেক্সট টকাটো পাব, সেইখিনি কিন্তু আপোনালোকে ঘূৰাই দিব লাগিব। কিমান পাৰ্চেন্ট দিব লাগিব সেইটো এতিয়ালৈকে ঠিকভাৱে কোৱা হোৱা নাই। তো এইখিনিয়ে যে যদি আপোনালোকে আত্মনিৰ্ভৰশীল আঁচনিটো এপ্লাই কৰিছিলে, এই ডিচেম্বৰ মাহতে পাব, 25ৰ পৰা 30 তাৰিখৰ ভিতৰতে পাব 1 লাখ টকা। তো আপোনালোকে ৰেডি হৈ থাকক টকাটো উলিয়াৰ কাৰণে। তো এইখিনিয়ে আছিল। যদি মোৰ চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিল, তেনেহলে মোৰ ভিডিঅ'টো লাইক কৰি দিব। কাৰণ কিয় এনেকুৱা ধৰণৰ ভাল কথা আৰু ভাল খবৰ মই আপোনালোকৰ কাৰণে লৈ আহো। আৰু মোৰ চেনেলটোত আপোনালোকে পাব CSC ৰিলেটেড, জব ৰিলেটেড সকলো ধৰণৰ অনলাইন বিষয়ে মোৰ এই চেনেলটোত পাব। গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। ধন্যবাদ।